প্ৰেইজ দ্য লৰ্ড। Psalm 10। ন্যায় বিচাৰৰ নিমিত্তে প্ৰাৰ্থনা। হে ঈশ্বৰ, কিয় তুমি ইমান দূৰত থাকা? আমাৰ সংকটকালত তুমি কিয় লুকাই থাকা? দুষ্টবোৰ অহংকাৰী, সিহঁতে দুখীয়াবোৰক তাড়না কৰে। দুষ্টবোৰে সজা ফান্দত নিজকে ধৰে। দুষ্ট লোকে তাৰ মনৰ কামনাক শলাগে, লোভীয়ে সাও দিয়ে আৰু ঈশ্বৰক ত্যাগ কৰে। দুষ্টই গৰ্ব কৰি ঈশ্বৰক নিবিচাৰে। তেওঁলোকৰ একমাত্ৰ ধাৰণা হ'ল ঈশ্বৰ নাই। দুষ্টই সকলোতে কৃতকাৰ্য হয়, ঈশ্বৰৰ বিচাৰবোৰ বুজি নাপায়। সি তাৰ শত্ৰুবোৰক ঠাট্টা কৰে। সি নিজৰ মনতে কয়, মই কেতিয়াও ব্যৰ্থ নহ'ম, কেতিয়াও বিপদত নপৰিম। তাৰ মুখ সাও-সপনি, ছল আৰু উপদ্ৰৱৰে পৰিপূৰ্ণ। তাৰ জিভাত অন্যায় আৰু অপকাৰৰ কথা সহজে ওলায়। সি নিৰ্দোষী মানুহক বধ কৰিবলৈ গাঁওবোৰত নিজকে লুকুৱাই ৰাখে। সি অসহায়বোৰক ধৰিবলৈ গুপুতে লক্ষ্য কৰে। সিংহই গাঁতত থকাৰ নিচিনাকৈ সি নিজৰ গুপুত ঠাইত খাপ পাতি থাকে, দুখীয়াক ধৰিবলৈ খাপ দি থাকে। তাৰ জালত সিহঁতক ধৰি টানি নিয়ে। দুৰ্ভগীয়াবোৰ গুৰি হৈ চেপেটা লাগে। তাৰ নিৰ্মম শক্তিৰে সিহঁতক পৰাজয় কৰে। সি তাৰ মনতে কয়, ঈশ্বৰে মন নকৰে, তেওঁ চকু মুদিলে মোক আৰু কেতিয়াও নাচায়। হে ঈশ্বৰ, দুষ্টবোৰক দণ্ড দিয়া, কষ্টত থকাবিলাকক সোঁৱৰণ কৰা। দুষ্টই কিয় ঈশ্বৰক সেৱজ্ঞান কৰে? তেওঁ দণ্ড নিদিব বুলি কিয় মনতে কয়? কিন্তু তুমি দেখা পোৱা, তুমি দুখীয়াৰ দুখ আৰু আপদবোৰলৈ মন কৰা। সদায় সহায় কৰিবলৈ প্ৰস্তুত থাকা। অসহায়জনে তোমাতেই নিজকে সমৰ্পণ কৰে। তুমিয়ে অনাথৰ নাথ। তুমি দুষ্ট আৰু অনিষ্টকাৰীবোৰৰ বল ভাঙি পেলোৱা। সিহঁতে যেন আৰু অনিষ্ট কৰিব নোৱাৰে, সেইবাবে সিহঁতক শাস্তি দিয়া। ঈশ্বৰ অনন্তকলীয়া ৰজা। যিবিলাকে আন দেৱতাৰ সেৱা পূজা কৰে, সিহঁত তেওঁৰ দেশৰ পৰা উচ্ছন্ন হ'ব। হে ঈশ্বৰ, তুমি নম্ৰবিলাকৰ প্ৰাৰ্থনা শুনিবা, তেওঁলোকক সাহস যোগাবা। মৰ্ত্যৰ লোকবিলাকে যেন আৰু সন্ত্ৰাসৰ সৃষ্টি নকৰে, সেইবাবে তুমি উপদ্ৰৱ পোৱাবিলাকৰ আৰু পিতৃহীনবিলাকৰ ক্ৰন্দনলৈ কাণ পাতা আৰু সিহঁতৰ পক্ষে বিচাৰ নিষ্পত্তি কৰা। Amen. Thank you, Jesus. Thank you, Holy Spirit of God. Thank you.